সাংসদ নহয় যেন তেখেত এগৰাকী পাকিস্তানৰ স্পোক্স পাৰ্চন তেখেতক মানে এটা যেন চেলিব্ৰিটি তেখেত যেন ইয়াত পাকিস্তানৰ এগৰাকী স্পাই হৈ পেলাই যেন ভাৰতক তেখেতে প্ৰতিনিধিত্ব কৰিছে তেনেধৰণে তেখেতসকলে খুব আনন্দ আৰু উল্লাস তাত কৰা দেখা গৈছে সৈনিকসকলৰ সহ্য বীৰ্যক তেখেতসকলে চেলিউট কৰিছে আৰু সেই মুহূৰ্তত এগৰাকী সাংসদ এগৰাকী অসমীয়া নাগৰিক হৈ পেলাই এগৰাকী ভাৰতীয় নাগৰিক হৈ পেলাই তেখেতে যেনেধৰণৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ওপৰত উঠাইছে তেখেতে যেনেধৰণৰ প্ৰশ্ন আমাৰ সেনা বাহিনীৰ ওপৰত উঠাইছে যে তাত কিমানখিনি আমাৰ অস্ত্ৰ শস্ত্ৰ তাত নষ্ট হ'ল কিমান আমাৰ তাত যুদ্ধ বিমান ধ্বংস হ'ল গোটেই তেখেতে প্ৰশ্ন উঠাইছে তেখেতক তাক হিচাপ লাগে গতিকে সঁচাকৈ তাত বহি থাকি এনে অনুভৱ হৈছিল আৰু বিশেষকৈ অসমক প্ৰতিনিধিত্ব কৰা আমি যি দলৰেই নহওঁ দল বেলেগ বেলেগ হ'ব পাৰে বা আমাৰ আইডিঅলজি বেলেগ বেলেগ হ'ব পাৰে কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমাৰ নিজৰ দেশখনৰ ক্ষেত্ৰত আমাৰ নিজৰ ৰাজ্যখনৰ ক্ষেত্ৰত আমি সকলো এক